আগতে তিনিআলি চাৰিআলি ৰাস্তা পদূলিত মানুহেৰে ভৰি থাকে। গৰম দিনত গছৰ তলত জিৰণি লৈ মানুহবোৰ বহি থাকে। আজিকালি তিনিআলি চাৰিআলিত মানুহ এটি দেখি পাবলৈ নাই। আগতে তিনিআলি চাৰিআলিত ল'ৰাবোৰে আড্ডা মাৰে, কেৰম বৰ্ড খেলে, কথাৰ আড্ডা মাৰে আৰু বজাৰ সমাৰ কৰিবলৈ মানুহবোৰ যায়, অকণমান ৰৈ কথা পাতে। কিন্তু আজিকালি মানুহৰ সময় নাই ৰৈ থাকিবলৈ, আৰু তিনিআলি চাৰিআলি আজিকালি নিমাও মাও, মানুহ এটি দেখি পাবলৈ নাই। ইমান উকা পদূলি, উকা চাৰিআলি কিয় হ'বলৈ পাইছে বাৰু? এই মোবাইলৰ কাৰণে হৈছে নি বাৰু? মোবাইলে পৃথিৱীখন ওচৰ চপাই আনিছে হয়, কিন্তু মানুহৰ আন্তৰিকতাবোৰ, মানুহৰ মৰম চেনেহবোৰ, মানুহৰ অনুভূতিবোৰ যেন আঁতৰাই পঠাইছে, তেনে অনুভৱেই হয়। পদূলিলৈ ওলাই গ'লে, চাৰিআলিলৈ ওলাই গ'লে, তিনিআলিলৈ ওলাই গ'লে মানুহ এটি দেখি পাবলৈ নাই। গাড়ীত যোৱাকেইটা যায় আৰু, কিন্তু এনেকৈ ৰাস্তা পদূলিত আজিকালি আগৰ দৰে মানুহবোৰ ঘূৰি নুফুৰে। মানুহে ঘৰৰ ভিতৰতে মোবাইলত ব্যস্ত হৈ থাকে, আৰু মানুহৰ আন্তৰিকতাবোৰ এইদৰে যেন শেষ হৈছে, এনেকুৱা অনুভৱেই হয়। মোবাইলৰ যুগ, একো এটা কথা ক'বও নোৱাৰি। আজিকালি ঘপককৈ মানুহে ছ'চিয়েল মিডিয়াত পায়ে যায়। দুখ নাথাকিলেও দুখবোৰ জাপি দিয়া যেন লাগে। মানুহে মানুহৰ বাবে যেতিয়া কাম কৰি আছে, সৰু কথাটো ডাঙৰ কৰিবলৈ যাব নালাগে। মানুহে মানুহৰ হৈ যেতিয়া অনুভৱ